মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা কেতিয়া দিব কেতিয়া আহিব ভাল খবৰ কাৰণ কেলে এটা নিযুক্তি ক্ষেত্ৰতো চাকৰিবিলাকৰ ৰিজাল্ট এই যিবিলাক পৰ্যায়ক্ৰমে দি গৈ আছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো শুভাৰম্ভ হৈ গ'ল চৰকাৰী ঘৰৰ ক্ষেত্ৰতো এইখিনি আহিছে এতিয়া আত্মনিৰ্ভৰশীল আঁচনিৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু কৈছিলে শেহতীয়াকৈ এই সময়ছোৱাতে দিয়া কথা কেতিয়ালৈ কি হ'ব সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে খবৰ কেতিয়া পাব কি হ'ব কি নহ'ব সকলোখিনি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বহুত বেছি দীঘলীয়া নহয় ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইখিনিতে এটা অনুৰোধ কৰিম আপোনালোকক চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটাই কাৰণ যে আপোনালোকে বহুতে সুধি আছে যে কেতিয়ালৈ দিব কি হ'ব নহ'ব এইখিনি ক্ষেত্ৰত আৰু বহুতে কৈ আছে যে আমি এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ পাইছোঁ কাইলৈ দিব পৰহিলৈ দিব এই মাহত দিব অহা মাহত দিব এনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি এইসমূহ কথা তো এতিয়া যিহেতু আপোনালোকে এইখিনি বিষয়ৰ ওপৰত সকলোখিনি কথা জানেই বিশেষকৈ বা আপোনালোকে এইখিনি আপোনালোকৰ অভিজ্ঞতা আছে তথাপিতো আপোনালোকক বহুত বেছি বুজাই কোৱাৰ প্ৰয়োজন নাই তথাপিতো আপোনালোকক জনাওঁ যে কি হ'ব কি নহ'ব এইটো এটা এনেকুৱা ধৰণৰ এটা থাকেই মনতে ভাৱ দিব নিদিব মই পাম নাপাম এতিয়া যদি আমি চাওঁ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত তেতিয়া এনেকুৱা ধৰণৰ হৈছে আগৰ পৰা পাই থকা মহিলাসমূহ বহুতো তেনেদৰে বাদ পৰিছে পাবলগীয়া মহিলা বা আমি নাপাম নেকি এনেকুৱা ধৰণৰ ইত্যাদি ইত্যাদি কথা বা উদ্যমিতা আঁচনিৰ পৰ্যায়ক্ৰমে হৈ গৈ আছে যেনেদৰে দিম বুলি কৈছিলে এতিয়া আত্মনিৰ্ভৰশীলটো কিয় অহা নাই এতিয়া 1 লাখ টকা দিয়াৰ ক্ষেত্ৰত বা এইখিনি টকা দিয়াৰ ক্ষেত্ৰত আমি কেতিয়ালৈ পাম সেইখিনি থাকেই আৰু এতিয়া চাকৰি নিযুক্তিৰ ক্ষেত্ৰতো পৰ্যায়ক্ৰমে ফলাফলসমূহ ঘোষণা কৰি আছে ৰিজাল্টসমূহ দি আছে আৰু সেয়ে এটা সময় নিৰ্দিষ্ট ঘোষণা কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোৱা অনুসৰি এটা কথাটো হ'ল কি আপোনালোকে যিহেতু পৰীক্ষা দিলে আপোনালোকে সকলোখিনি তাত জমা ৰাখিছে আপোনালোকৰ নম্বৰ আছে আপোনালোকৰ ইমেইল আইডি আছে সকলোখিনি তাত আপোনালোকে জমা দিছে সো সেই যি আপোনালোকে এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা এই যে টকাটো আপোনালোকে কেতিয়া পাব সেইটো আপোনালোকৰ নিজৰ মোবাইলতে নাপাব জানো আৰু বিশেষকৈ এইখিনি আপোনালোকে নিজৰ মোবাইলত পোৱাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ঘোষণা কৰি জনাব যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা এতিয়াৰ পৰা এনেদৰে দিয়া হ'ব এইটো পৰ্যায়ক্ৰমে দিয়া হ'ব আৰু এইখন লিষ্ট এনেদৰে প্ৰকাশ পাব এইসকলে পাব তেনেকুৱা ধৰণৰ সো সেইখিনি আপোনালোকে গম পাব তাত আপোনালোকে চিন্তা কৰি থকা বিষয় বা এই বিষয়টোলৈ আপোনালোকে বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু এটা কথা আপোনালোকে যেতিয়া আপোনালোকে লিষ্ট প্ৰকাশ পাব বা আপোনালোকৰ লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকৰ নিজৰ মোবাইলত আহিব যে আপোনালোকে এইটো বিষয়ত আপোনালোকে সিলেক্ট হৈছে আপোনালোকে আপুনি পাবলগীয়া আত্মনিৰ্ভৰশীল আঁচনি সো সেইখিনি আপোনালোকে আপোনালোকৰ এই যি খবৰসমূহ নিজৰ মোবাইলতে পাব তাত কোনো ধৰণৰ আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন নাই বেলেগ কেতিয়া দিব কি নিদিব আৰু কথাটো হ'ল কি কেতিয়ালৈ দিব বুলি ভাবিছে বা কেতিয়া দিয়া হ'ব এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে এইখিনিতে কওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু এইখিনি বিষয়ৰ ওপৰত এই মাহৰ ভিতৰতে তেনেদৰে কোৱা কথা কৈছে বা এই সময়ছোৱাতে অক্টোবৰ নৱেম্বৰ মাহত আৰু কাৰণ কেলে পৰ্যায়ক্ৰমে যদি আমি আঁচনিবিলাক চাওঁ সেইবিলাক অৰুণোদয় 3 সেইখিনি হৈ গ'ল বাকি আপোনালোকে যদি চাই উদ্যমিতা আঁচনি পৰ্যায়ক্ৰমে তেনেদৰে দি আছে আৰু এই আঁচনিবিলাক একে পৰ্যায় সময়তে হেকে সকলোখিনি শুভাৰম্ভ হৈছিলে তেনেদৰে কামবিলাক হৈ গৈ আছে আৰু অতি সোনকালে আপোনালোকৰ এই যি টকাটো দিব এইখিনি ক্ষেত্ৰত আপোনালোকক মই এইটোৱে জনালোঁ আপোনালোকে পাব আৰু পোৱা নোপোৱা খবৰটো আপোনালোকে নিজৰ মোবাইলতে পাব আৰু তাৰ উপৰি যদি আপোনালোকে যে ভাবি থাকে কেতিয়া হ'ব কি হ'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাই থাকে খবৰবিলাক ফেচবুকত যদি আপোনালোকে ফলো কৰি আহিছে তেতিয়াও আপোনালোকে গম পাব সেইবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় কি দিয়ে আৰু কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ হৈ থাকে সিদ্ধান্ত গ্ৰহণ হ'লে আপোনালোকে সেইখিনি পাব স্কুটি দিয়া নিদিয়া কোনসকলক দৰমহা বঢ়াই দিয়া NPS UPS সেইখিনি ক্ষেত্ৰত সেইবিলাক আলোচনা হৈ থাকে সো আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক জনাম কিন্তু এই যি আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকাটো অতি সোনকালে দিয়া ব্যৱস্থা কৰিব বা আপোনালোকক দিব বহুত বেছি দিন নাই অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিব সো এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ সোনকালে দিয়ক সোনকালে দিলে সকলোখিনি কাম ভালদৰে কৰিব পাৰি মনত যিটো আশা আছে বা এইখিনি কাম যেনেদৰে কৰিম বুলি ভাবি আছিলে সো অতি সোনকালে দিলে নিশ্চয় আপোনালোকৰ বাবে ভাল হ'ব সো খবৰ আহিলে জনাম নহলে আপোনালোকে নিশ্চয় পাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই